পৰ্বতঝোৰাৰ বগৰীবাৰীস্থিত বিশ্বৰ অদ্বিতীয় ৩৭ ফুট উচ্চতাৰ ২৫ হাত কালি ৪৯তম বাৰ্ষিক পূজা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে অনুষ্ঠিত। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীত থকা বিশ্বৰ অদ্বিতীয় উচ্চতাৰ ২৫ হাত ৩৭ ফুট কালি গোসাঁনীৰ ৪৯তম বাৰ্ষিক পূজা পৰহি নিশাৰ পৰা আৰম্ভ হৈ কালি পুৱতি নিশালৈকে অনুষ্ঠিত হয়। এই উপলক্ষে পৰহি নিশা ৮ বজাৰ পৰা বৈদিক পৰম্পৰা অনুসৰি কালী গোসাঁনীৰ বিশেষ পূজা ৰাতি ৮ বজাৰ পৰা আৰম্ভ হৈ পুৱতি নিশালৈকে চলে। বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ আকাংক্ষিত প্ৰতি বছৰৰ দৰে এই কালী গোসাঁনীৰ পূজাৰ বাবে বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলে পবিত্ৰ মনে পূজাস্থলীত উপস্থিত হয়। কাৰ্যসূচী অনুসৰি পৰহি ৰাতিৰে পৰা এই পূজা পৌৰোহিতৰ বৈদিক মন্ত্ৰ উচ্চাৰণৰ যোগেদি আৰম্ভ হয়। পিছত পূজাস্থলী বাদ্যযন্ত্ৰ শব্দৰ ঝংকাৰ আৰু শ শ মহিলাৰ উৰুলিৰ ধ্বনিৰে উপস্থিত থকাসকলে একাত্ম মনে আধ্যাত্মিক জগতলৈ পৰ্যবাহিত হোৱা দৃশ্যই সকলোকে আপ্লুত কৰি তোলে। এই পূজাত বিভিন্ন ঠাইৰ পৰা অহা হাজাৰ হাজাৰ ভক্তই এজনৰ পিছত এজনকৈ মাৰ ওচৰত পূজা আগবঢ়োৱাৰ লগতে নিজৰ সুখ শান্তি বিচাৰি প্ৰণিপাত দিয়ে। পৰহি ৰাতি এই পূজাৰ সময়ত প্ৰাকৃতিকভাৱে প্ৰতিকূল পৰিৱেশকো নেওচি মাতৃ বন্দনাত নিয়োজিত হৈ একাত্মচিত্তে সকলো দুৰ্গতিৰ পৰা পৰিত্ৰাণ পাবলৈ কালীমাকে জয় ধ্বনিয়ে পূজাস্থলীৰ আকাশ বটা উত্তাল কৰি তোলে। পিছত ভক্তসকলৰ সুবিধাৰ্থে ভোগ প্ৰসাদ হাজাৰ হাজাৰ ভক্তৰ মাজত বিতৰণ কৰা হয়। ইয়াৰ বাবে ২৫ হাত কালী মন্দিৰৰ বাকৰিত পূজা সামগ্ৰীৰ বিপণী তথা খাদ্য সামগ্ৰীৰ বিপণীৰ লগতে আন আন মনোৰঞ্জন ধৰ্মী বিপণী গঢ়ি উঠে। এই উপলক্ষে ১৮ মাৰ্চ তাৰিখে এক বিস্তৃত কাৰ্যসূচীৰে পুৱা ১০ বজাৰ পৰা চণ্ডী পূজা অনুষ্ঠিত হয়। পিছৰ কাৰ্যসূচী অনুসৰি আবেলি ৩:৩০ ঐতিহাসিক স্নানঘাট মন্দিৰৰ পৰা ভক্তপ্ৰাণ ৰাইজে মংগল ঘট যাত্ৰা গংগা আনয়ন কৰি ২৫ হাত মন্দিৰ প্ৰাংগণত উপস্থিত হৈ মংগল ঘট স্থাপন কৰে। লগতে যোৱা ১৮ মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হৈ ২৪ মাৰ্চ তাৰিখলৈকে প্ৰতিদিন বিভিন্ন ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তাসকলে। আনহাতে এই পূজা উপলক্ষে পৰহিৰে পৰা আৰম্ভ হোৱা মেলা অহা ৭ দিনলৈকে মেলা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে পূজা পৰিচালনা সমিতিয়ে। এই বাৰ্ষিক পূজা উপলক্ষে মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰ লগতে সহায় আৰু সহযোগিতা কামনা কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট চিলাৰাই লাইভ।